নমস্কাৰ এয়া হ'ল চন্দ্ৰমিতা দাস মোৰ ওচৰত এক্সেছ বাৰৰ ক্লাছ লৈছে এক্সেছ বাৰৰ ষ্টুডেণ্ট হয় মোৰ আৰু লগতে আজি সেশন ল'ব আহিছিলে আজি কিমান দিন হ'ল তোমাৰ শিকা মোৰ এবছৰে হ'ব জুলাইত শিকিছিলোঁ এবছৰে হ'ব হ'ল গতিকে আজি তেওঁৰ এক্সপিৰিয়েঞ্চটো শুনো মই যে এক্সেছ বাৰ কিয় শিকিলা সেইটো কোৱা প্ৰথমতে কিয় শিকিব আহিছিলা এক্সেছ বাৰ প্ৰথম মানে হ'ল মই চাকৰি কৰোঁ তেতিয়া ছোৱালী দুজনীৰ লগত মানে ঘৰ এখন চোৱাটো খুব দিগদাৰ হৈছিলে আৰু মেনেজ কৰিব বহুত দিগদাৰ হৈছিলে তাৰপিছত আপোনাৰ কথা শুনিলোঁ আপোনাৰ ওচৰলৈ আহিলোঁ মানে পাৰ্সোনেল লাইফটো বেলেন্সৰ কাৰণে আচলতে ছোৱালীও সৰু তেনেকৈ আৰু অলপ দিগদাৰো হয় চাকৰি তেনেকৈ আহিলোঁ আপোনাৰ ওচৰত শিকিলোঁ খুবেই ভাল হ'ল আৰু মানে মোৰ এনেকুৱা হ'ল এতিয়া মানে যিকোনো পৰিস্থিতি আহিলে মানে তৎক্ষণাতে মানে কেনেকুৱা হৈছিলে আগতে কিবা এটা আহিলে ভয় হৈ যায় কি কৰিম কি নকৰিম এতিয়া মানে সেইটো বেলেঞ্চ হৈ গ'ল আৰু তৎক্ষণাতে মানে এনেকুৱা নহয় যে মোৰ দিগদাৰ হ'ব কিবা পাৰিম নে নোৱাৰিম সেই নিগেটিভ হেৰিবোৰ নাহে মানে আৰু সব সমস্যাৰে মানে সমাধান হয় সব সমস্যাৰে সমাধান এটা ওলাই মানে অকণমান ষ্ট্ৰেংথটো বেছি বাঢ়িছে আগতে অলপ উইক আছিলোঁ এতিয়া মানে কিবা এটা হ'লেও আৰু মানুহে কোৱাটো তৎক্ষণাতে গাত লাগিছিলে আজিকালি নালাগে বঢ়িয়া নালাগে লাগিলেও মানে হ'ব যি কয় কৈ থাকক আৰু কোনেনো মোক খুৱাইছে মোক কৰিছে তেনেকুৱা এটা ভাৱ আহিছে আৰু ক'বলৈ গ'লে ডেম কেয়াৰ টাইপ হৈছোঁ আৰু অকণমান তেনেকুৱা কিন্তু খুব বেছিয়ে মানে এটা হেৰি আহিছে খংটো আগতে উঠিলে বা খং বহুত বেছি এতিয়া কমিছে নকমা নহয় কিন্তু থকাটো থাকিবই কিন্তু বেলেঞ্চ এটা আহিছে আৰু লাইফত নিজৰ কাৰণেই কৰিছোঁ ভাল হৈছে আৰু মই এতিয়া এটা অনুভৱ কৰোঁ কি আমাৰ মানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে এজনকৈ এক্সেছ বাৰৰ প্ৰেক্টিচনাৰ লাগে তুমিও হয়তো অনুভৱ কৰা নে মানে শিকিব লাগে আৰু মানুহে ধৰা মানুহৰ ঘৰখন বেচিকেলি বাকীটো বাদ কথা কিন্তু ঘৰখন মেনেজ কৰি ৰাখিবলৈ বেলেঞ্চ কৰি ৰাখিবলৈ নিজৰ কাৰণে বিশেষকৈ আমাৰ মহিলাখিনি যিখিনি মানে ছাপ্ৰেছ হৈ থাকে ন প্ৰায়ে মহিলাখিনিয়েতো ছাপ্ৰেছ হোৱা যায় এইটো ঠিক আছে থেংক ইউ তুমি তোমাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাৰ কাৰণে